সেই সময়ত মানে কি এটা এবিধ বিশেষ মানে বস্তু আছিল, সেই বস্তুবিধৰ নাম হৈছে হেঙুল হাইতাল। হেঙুল হাইতাল। হেঙুলৰ ৰং ৰঙা আৰু হাইতালৰ হালধীয়া। হেঙুল হাইতালবোৰ কেনেকুৱা মানে গুড়া আৰ্ট কলাটো এনেকুৱা এটা কলা যি বস্তুটো নিজে সৃষ্টি নহয় যদি তাৰ মন নাথাকে। কিন্তু আৰ্টটোৰ যিটো মানে কি বিশালতাটো ক'ত মানে পালে আমাৰ লকডাউনৰ পৰা। লকডাউনটো মোৰ কাৰণে ভাল হৈছে নে মানে মানুহৰ কাৰণে বেয়া হৈছে, কৰোণা আহিছে, মানুহ ঢুকাইছে, সেইটো আমি ক'ব লাগিব, বেয়া কথা মানে দুখ লাগিছে। কিন্তু তাৰ উপৰি আমাৰ কি হৈছে, সৃষ্টি হৈছে বহুত চিত্ৰশিল্পীৰ সৃষ্টি হৈছে, বহুত যি ল'ৰা ছোৱালীয়ে ঘৰত বহি আছিলে কি কৰিব, ডেন্স কৰিবলৈ আৰম্ভ কৰিলে, কোনোবাই গান গাবলৈ আৰম্ভ কৰিলে। সেই বস্তুবোৰ যেতিয়া কৰিব আৰম্ভ কৰিলে সেইবোৰ সৃষ্টি হৈছে। মানে অসমৰ যদি আজি আমি চাব যাওঁ কিমান গায়কৰ সৃষ্টি হ'ল, কিমান মানে চিত্ৰশিল্পীৰ সৃষ্টি হ'ল, আমি প্ৰকৃতিয়েও অলপ ৰেষ্ট পালে। অসম বুক অফ ৰেকৰ্ড কৰিলো 56 ছেকেণ্ডত ডক্টৰ ভূপেন হাজৰিকা আহ্বান কৰি। বহুত ভাল কথা দেই, মই এইটো কথা কিন্তু গম পোৱা নাছিলো, কিন্তু ভাল লাগিছে। তাৰপিছত মই সেই সময়তে সেই মানে এইটো ইয়াৰতে কেইদিনমান পাছত মই বেংগল বুক অফ ৰেকৰ্ড কৰিলো। ৱাও। নমস্কাৰ, আপোনালোক সকলোকে মই ৰিজু আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো। আজি আমাৰ মাজত উপস্থিত আছে এজন বিশেষ ব্যক্তি, নাম হৈছে নিৰ্জুৰাজ দাস। আচলতে আজি বিশেষ ব্যক্তি বুলি এই কাৰণে কৈছো, আজিৰ পৰা আমাৰ যিমানখিনি পডকাষ্ট গ'ল, বিভিন্ন ধৰণৰ ইউটিউবাৰ বা টিচাৰ তেনেকুৱা লাইনৰ আমাৰ বহুত মানুহ আহিলে, বা এক্ট্ৰেছ এক্টৰ গোটেইবিলাক আহিছে। তাৰ উপৰিও আজি অকণমান বেলেগ হ'ব, সেই হৈছে নিৰ্জু দাস হৈছে এজন মানে খুব ভাল আৰ্টিষ্ট, আৰু আৰ্টিষ্টৰ বিষয়ে আমি জানিবলগীয়া বহুত কিবা কিবি থাকে। আহকচোন তেতিয়াহ'লে তেখেতৰ লগত চিনাকি হওঁ। এয়া আমাৰ মাজত উপস্থিত আছে চিত্ৰশিল্পী নিৰ্জুৰাজ দাস। নমস্কাৰ, তোমাক আমাৰ পাকঘৰলৈ স্বাগতম জনাইছো। ধন্যবাদ। তেতিয়াহ'লে আজি আমি আগবাঢ়ো আৰু প্ৰথমতে লৈ লওঁ তেখেতৰ পৰিচয়টো। তোমাৰ নাম আৰু বাকী তোমাৰ পৰিচয়খিনি এবাৰ, তোমাক জানেই, বহুতেই জানে, জনাখিনিয়েতো জানে, তথাপিতো আমাৰ পাকঘৰৰ দৰ্শকসকলে হয়তো নাজানিব পাৰে। তুমি তেখেত মানে সকলক এবাৰ তোমাৰ পৰিচয়টো দি দিয়া। নমস্কাৰ, মোৰ ঘৰ বৰপেটা আৰু মোৰ নাম নিৰ্জুৰাজ দাস। মই বৰপেটাৰ নিবাসী আৰু মই এতিয়া গ্ৰেজুৱেশ্যন কৰি এতিয়া চিত্ৰকলাৰ লগত জড়িত হৈ আছোঁ। আৰু মই পৰিচয় বুলিয়ে মোৰ ঘৰত মাহী আৰু মই আৰু এনেকৈ আৰ্টবোৰ চলাই আছোঁ। আৰু নিৰ্জু আমাৰ মাজলৈ আহিছে যেতিয়া, পাকঘৰৰ তৰফৰ পৰা অকণমান মৰম যাচোঁ আহক। তোমাক আমাৰ পাকঘৰলৈ স্বাগতম। বহা তেতিয়াহ'লে আজি কথা পাতোঁ। নিৰ্জু, আমাক গম পোৱাই, আমাৰ পাকঘৰলৈ আহিলে আমি সকলোকে ৰান্ধিবলৈ দিওঁ। আজি তুমি কিনো ৰান্ধিবা দৰ্শকসকলক এবাৰ কোৱা। আজি বিশেষকৈ মই মাংস খাই ভাল পাওঁ, তো মাংসৰ ৰেচিপি এটা বনাম বুলি ভাবিছোঁ। কেনেকুৱা হয় নাজানো বাৰু, ট্ৰাই কৰিছোঁ। বনোৱাৰ অভ্যাস আছে বাৰু? আছে, নোহোৱা নহয়। যিহেতু নাটক চাটকৰ মাজেৰে ঘূৰি থাকোঁ, তেনেকৈ বনোৱা হয় বাৰু। তথাপিও ট্ৰাই কৰিম, কি টেষ্ট হয় নাজানো, নিজে টেষ্টটো বাৰু ভাল পাওঁ, নিজে খাওঁ যিহেতু। তোমালোকে বা কেনেকুৱা নাজানো আৰু। বনাব তেতিয়াহ'লে আজি মাংস বনাব, আৰু তাতে মুৰ্গীৰ মাংস বনাব, ব্ৰইলাৰ। তো আহক তেতিয়াহ'লে আৰম্ভ কৰি দিওঁ। ঠিক আছে, আমি কেৰাহীটো পাতি দিওঁ, এতিয়া অকণমান গৰম হৈ থাকিব। কেৰাহীটো গৰম হৈ থাকে মানে আমি নিৰ্জুৰ মানে যিটো আমাৰ চিত্ৰশিল্পী যিটো আৰম্ভ কৰিলে, কেতিয়াৰ পৰা আৰম্ভ কৰিলে আৰু কেনেকৈ আৰম্ভণি হ'ল তাৰ বিষয়ে অকণমান জানিব বিচাৰিম আমি। প্ৰথম মই কৈছোঁৱে, মোৰ ঘৰত মাহী আৰু মই থাকোঁ। তাৰ উপৰিও মোৰ চিত্ৰকলাৰ জাৰ্ণিটো মোৰ প্ৰায় সৰুৰ পৰাই, মই যেতিয়া হয়তো জন্ম হৈছিলোঁ, তাৰ হয়তো জন্মতে হয়তো আছিলে চাগে, মই নাজানো। কিন্তু মোৰ যেতিয়া ঘৰৰ পৰিৱেশটো, তেতিয়া মোৰ অকণমান আৰ্টিষ্টিক আছিলে, মানে কলাৰ প্ৰতি অকণমান মানে লাইনৰ মানুহ আছিলে। তেনেকৈ মোৰ মামা এজন আছে, সত্যবান দাস, তেখেতে ভাস্কৰ্য আৰু চিত্ৰশিল্পী। তেখেতে ভাল অসমৰ এজন মানে প্ৰতিষ্ঠিত চিত্ৰশিল্পী। তো যেতিয়া তেখেতে কৰিছিলে ক্লাছ মানে সৰুতে, যেতিয়া মই ক্লাছ 3য় 4ৰ্থ মানত পঢ়ি আছিলোঁ, তেতিয়া সেই ঘৰতে যেতিয়া মানে ছবিবোৰ আঁকিব ধৰিলে, তেতিয়া মই সেই ছবিবোৰ চাইছিলোঁ। আৰু ছবিবোৰ যেতিয়া চাওঁ, তেতিয়া সেই তাৰ যিটো ছবিৰ আকৰ্ষণ, কিবা এটা বস্তু যেতিয়া ঘৰত থাকে, সেইটো ডান্স কৰা মানুহে হওক, নাটক কৰা মানুহে হওক, হয়তো এটা আকৰ্ষণ হয়, মানে এটা প্ৰজন্মৰ পৰা এটা প্ৰজন্মলৈকে। হয়তো ক'ৰবাত তাতে মোৰ সেই লাইনটো ক'ৰবাত সোমাই গ'ল মামাৰ পৰা, এই বস্তুটো কৰিব লাগে। আৰু মামাই যিটো গাইড দিলে, বা ঘৰতো যিটো গাইড, তেতিয়া মই ক্লাছ 5ত মানে আৰম্ভ কৰিছোঁ আৰু চিত্ৰ মানে ছবি আঁকিবলৈ।
তেতিয়াৰ পৰা মোৰ সেই ছবি জাৰ্নিটো ক্লাছ মানে 3 পৰা ক্লাছ 3 আৰু 4 তেতিয়া তেনেকে কম্পিটিশ্যনবোৰ হয় আৰ্ট কম্পিটিশ্যনবোৰ হয় তেতিয়া মই ঘৰত কৰিব লাগে যে এইখনত পাব লাগিব এইখনত নাপালে আৰু কয় যে কিয় নাপালি এই যিটো মানে এটা জাৰ্নি আৰু মানে যুদ্ধ আৰু প্ৰতিযোগিতা দৌৰ মানুহৰ জীৱন দৌৰৰ যিটো প্ৰতিযোগিতা সেই প্ৰতিযোগিতাত যেতিয়া কৰি আছো নতুন নতুন অভিজ্ঞতাবোৰ হ'ব ধৰিলে যে তাৰপিছত মোৰ মামাই গাইড কৰিলে ক্লাছ 5তে তেতিয়া কিবা কিবি আকো শিকিলো অকমান তো সেই যি জাৰ্নি আৰম্ভ হ'ল আজিলৈকে সেই জাৰ্নি চলি আছে এতিয়ালৈকে 2008-7ৰ যি জাৰ্নি আজিলৈকে সেই আৰ্ট কৰি আছো মানে এতিয়ালৈকে আৰু ইয়াৰ মাজতে আপোনালোকক কওঁ যে নিজুৱে এখন ছবি আঁকিছিল এখন নহয় বহুত ছবি আঁকিছিল তাৰে মাজত আপোনাৰ যিখন জ্যোতিপ্ৰসাদ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ যিখন ছবি আঁকিছিল মানে সেই ছবিখন আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰেও সেইখন শ্বেয়াৰ কৰিছিলে আৰু খুব ধুনীয়া হৈছে আপোনালোকক মই যদিও আপোনালোকক কোনোবাই পোৱা নাই ফটোখন তেতিয়াহ'লে মই ইউটিউবত আপোনালোকৰ মাজত দেখাবলৈ চেষ্টা কৰিম খুব বেছি ধুনীয়া আৰ্ট কৰিছে আৰু আপোনালোকে চাই গম পাব আচলতে মই আজি এই পাকঘৰলৈ মাতি অনা মানে কাৰণটো আপোনালোকে চাব পাৰিব সেই কথাটো অকনমান মই সুধিব বিচাৰিম যেহেতু তোমাৰ কেনেকুৱা লাগিছিলে প্ৰথম যেতিয়া ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আমাৰ ৰফে আমাৰ মামা যেতিয়া তোমাৰ ফটোখন শ্বেয়াৰ কৰিছিলে কেনেকৈ পালে মানে এই কথাটো অকনমান কবা নেকি প্ৰথম কথা হ'ল মই যিখন ছবি আঁকিছো সেইখন ছবি হয়তো আজি বেছি বছৰ হোৱা নাই আজি এবছৰ হৈ গ'ল এই ছবিখন অংকন কৰা কিন্তু তাৰ আগতে মই কেইবাখনো ছবি আঁকিছো হয়তো মানে মোৰ ফেচবুক ফ্ৰেণ্ড বা ইনষ্টা ফ্ৰেণ্ড যিখিনি দেখিছে তেওঁলোকে হয়তো গম পায় মই মাধুৰী দীক্ষিত আলিয়া ভাট প্ৰিয়ংকা চোপ্ৰাক আমাৰ বিহু সাজত আঁকিছিলো আমাৰ বিহু ড্ৰেছ বিহু কষ্টিউম তেনেকুৱা মানে যিটো আমাৰ তেওঁলোকৰ সাজত কেনেকুৱা লাগিব মানে তেওঁলোকক যিহেতু তেওঁলোক আমাৰ অসমৰ পৰা যিহেতু ইণ্ডিয়াৰ বাহিৰ বা কিছুমান থাকে আমি কেনেকে অসমীয়া বিহু সাজত কেনেকুৱা লাগিব ড্ৰেছ যিটো আমাৰ কষ্টিউম হয় তেনেকে মই সেইটো আঁকিছিলো সেই যেতিয়া মই আঁকিছিলো সেই সময়ত আজিৰ যুগত যিটো AI আহিছে বৰ্তমান 2025ত যি AI সেই সময়ত AI অহা নাছিলে আমি AIৰ বিষয়ে নাজানোৱে কিন্তু সেই সময়ত মই সেই বস্তু কৰিছিলো সেই আজিৰ পৰা 2020ত মই কৰিছিলো অহা বেছি দিন হোৱা নাই মানুহে গম পোৱা মোটামুটি নাছিলে এবছৰ হোৱাই নাই নেকি যদি গম পাইছিলে হৈছে কিজানি মানে আহিছিলে যদি গম পাইছিলে কিন্তু সেই সময়ত মানে ইউজ কৰিব জানাছিলে ময়ো নাজানো AI কি বস্তু আমি এই আজি ৰিসেন্টলি কিজানি 2 মাহ মানৰ পৰাহে মই ভালকে গম পাইছো দেই কিন্তু মই সেই সময়তে কৰিছো আৰু সেই সময়ৰ আগৰ আজি যদি এবছৰ আগত মই জ্যোতিপ্ৰসাদৰ যিখন অংকন কৰিছিলো সেইখন হিমন্ত বিশ্ব শৰ্মাই ডাঙৰীয়াই শ্বেয়াৰ কৰিছিল তেওঁৰ ফেচবুকত তেখেতে লিখিছিলে যে ৰূপান্তৰে জগত ধুনীয়া কৰে তো আমি নতুন প্ৰজন্মৰ ৰূপান্তৰণ কৰিব লাগে মানে নতুন বস্তু সৃষ্টি কৰিব লাগে উদ্ভাৱন কৰিব লাগে মানে নতুন প্ৰজন্মখিনিয়ে মানে এনেকুৱা হ'ব নালাগে AI আহিছে মই কামবোৰ AIত কৰিম সেইটো বস্তু হ'ব নালাগে মানুহবোৰ হ'ব লাগে সৃষ্টি কেন্দ্ৰিক হ'ব লাগে মানে সৃষ্টি কৰিব লাগে নিজৰ সৃষ্টি আজি আমি ডাঙৰ ডাঙৰ আৰ্টিষ্ট বোৰৰ কথাই ক'ব আমি অসমতে আছে নীলপৱন বৰুৱা আছে বেনু মিশ্ৰ তাৰ বাহিৰে পল গক আমি মাইকেল এঞ্জেলৰ কথা কম এই ডাঙৰ ডাঙৰ যিবোৰ চিত্ৰশিল্পী তেওঁলোকেতো AI ব্যৱহাৰ কৰা নাই তেওঁলোকে কম্পিউটাৰ ব্যৱহাৰ কৰিছে তেওঁৰ হাতৰ পৰশ এতিয়াহে আহিছে কিবা কিবি কিন্তু সেইবোৰক মানে থাকে নথকা নহয় মানুহে কেতিয়াবা ইউজ কৰিব লাগিব AI লাগিব কিন্তু আমি শিপাডাল এৰি দিব নালাগে আমাৰ যিটো হস্ত যিটো ফাইন আৰ্টছটো আমি সদায় কৰিব লাগে আৰু যিখন মই ছবি আঁকিছো সেইখন প্ৰশংসা কৰিব মানুহে ভাল পাইছে সেইটো মোৰ ডাঙৰ কথা কাৰণ আমি জ্যোতিপ্ৰসাদ বিষ্ণুপ্ৰসাদ ৰাভা ভূপেন হাজৰিকা তেওঁলোকৰ বিষয়ে আমি জানিব লাগিব নতুন প্ৰজন্মই জানিব লাগিব তেওঁলোকৰ আদৰ্শ তেওঁলোকৰ যি অৱদান তেওঁলোকক আমি পঢ়িব লাগিব তেতিয়া আমি সেইবোৰক অনুধাৱন কৰি তেওঁলোকক আমি বিশ্ব দৰবাৰক মানে আগবঢ়াই নিব পাৰিম মোৰ কথাটো সেইটোৱে আৰু যে আমি তেওঁলোকক কেনেকে বিশ্ব দৰবাৰত চিনাকি দিব পাৰো সেইটোৱে আমাৰ ডাঙৰ কথা এতিয়া সেইটো গৰম হ'ল কেৰাহীটো এতিয়া অকণমান তেল দি দিওঁ বেছিকে বইলে খায় জিমত যায় বোলে কিন্তু আমি বইল মানে কমকে খাওঁ বাৰু তেল অৱশ্যে কমকে খাব লাগে দেই হ'ব বাৰু তুমি দিয়া আজি তোমাৰ মতে দিয়া আজি তোমাৰ মতে তেল হ'ব কিমান কমাই তথাপি দি দিও অকণমান দি দিয়ক আৰু আজি নাই তেল নোখোৱা মানুহ নহয় এতিয়াতো দিয়া হ'ব জুইটো বহাই দিবা
গৰমো আছে উম আজি গৰমো আছে বাৰু কথা নাই বিচনীখন আমাৰ লগতে আছে গৰম আছে মানে সেইকাৰণে আছে আজি মই জুই ৰাখিম বুলি ভাবিছে চাগে সেইকাৰণে গৰমটো বেছিকে হ'ব পাৰে আৰ্টিষ্ট মানুহ আহিলে মানে অকমান দি দিছে আৰু তেওঁ জুইৰ আৰ্ট কৰে নহয় তুমি যিহেতু আৰ্ট ভাল পোৱা সকলোৰে মানে জীৱনত এজন মানে আদৰ্শ থাকে আৰু আদৰ্শ পুৰুষ হওক মহিলা হওক বা ঘৰৰ যিকোনো মানুহ আদৰ্শ বা তুমি আৰ্ট আঁকি যিহেতু ভাল পোৱা আৰ্ট কৰি ভাল পোৱা তোমাৰ মানে সকলোতকৈ প্ৰিয় তোমাৰ ভাল লগা আৰ্টিষ্ট কোন আৰু মানে কিয় প্ৰিয় চিত্ৰশিল্পী হয় প্ৰিয় চিত্ৰশিল্পী বুলি আমি সকলো ব্যক্তিকে মই শ্ৰদ্ধা কৰোঁ যি অসমৰে হওক বা ভাৰতৰে হওক বা মোৰ ওচৰ চুবুৰীয়াই হওক বা মোৰ বন্ধুৱে হওক তেখেতে যদি আৰ্টৰ লগত জড়িত মই তেখেতক শ্ৰদ্ধা কৰোঁ কাৰণ আৰ্টটো এনেকুৱা এটা কলা যি কলাটো বেলেগ বেলেগ মানে হয়তো নৃত্য ডেন্স কোনোবাই একে চেম কৰিব পাৰে হয়তো একে চেম চিমিলাৰিটি থাকিব কিন্তু আৰ্টটো কোনো চিমিলাৰিটি নাই চবৰে বেলেগ আপুনি যদি বেলেগকে কৰিছে মই বেলেগকে কৰিম বা মোৰ কোনোবাই ল'ৰা এজনে বেলেগকে কৰিব তাৰ সেই ডিফাৰেঞ্চটো থাকে আৰ্টৰ মানে আৰ্টটো হৈছে বিমূৰ্ত কলা মানে নিজৰ সৃষ্টি মানে এই ল'ৰা বাচ্চা এটা যদি সৰু ল'ৰাইও মানে ছবি এখন আঁকিছে পাহাৰ এখন আঁকে আমি দেখো খুব বেছি আগতে আমিও আঁকিছিলো বা তামোল গছ এজোপা দি পাহাৰ এখন আহে সূৰ্য এটা থাকে সেইটো যদি আমি বৰ্তমান সময়ত কৰো বা এজন যদি ডাঙৰ চিত্ৰশিল্পী সেইটো বস্তু কৰে সেইটো হয়তো এখন বিখ্যাত পেইন্টিং হৈ যাব পাৰে কাৰণ সেইটো হৈছে বিমূৰ্ত সেইটোৰে অৰ্থ আছে মানে আমি দেখিছো সৰু বাচ্চাবোৰে যেনেকে এখন প্ৰাকৃতিক দৃশ্য আঁকে এই চোন এটা আঁকিব মানে মানে জোনটো যিটো গধূলিৰ জোন ৰেড কালাৰ দিয়ে এটা ঘৰ এটা আঁকে এই যিটো মানে কাল্পনিক যিটো চিত্ৰ মানে সেইটোৱে মানে সেইটোৱে আৰ্ট আৰু সেই বস্তুতে মই ভাল পাওঁ বাচ্চাৰ যিখিনি আৰ্ট মোৰ মানে কি আইডল বুলি ক'লে মই তেনেকে বিশেষ মানে মানুহ নাই বা মই ফ'ল' কৰোঁ মানে কি চাওঁ তেওঁলোকৰ কিন্তু নিজে সৃষ্টি কৰিবলৈ বিচাৰোঁ যে এই বস্তুটো এনেকে কৰিব পাৰি নেকি আৰু আৰ্টৰ এটা এনেকুৱা কলা যিটো ক'তো 64টা কলাৰ ভিতৰত মানে কি মানে একদম ডাঙৰ কলা বুলি ক'ব পাৰি মানে মই জনাত জিঠি জিক দিছে বাৰু কথাটো হ'ল তাৰ উপৰিও মানে কি মই মানে কি আৰ্টৰ হিষ্ট্ৰীবোৰ পঢ়োঁ মানে বেছিকৈ ভাৰতৰ হিষ্ট্ৰী অসমৰ হিষ্ট্ৰী আমি অসমৰ হিষ্ট্ৰীবোৰ জানিব লাগে মানে নতুন প্ৰজন্মখিনি কি হৈছে ডেন্সৰ লগতে নাটক কৰে আৰ্ট কৰে কিন্তু তেওঁলোকে মানে কি সেই বস্তুটোৱে কৰে মানে ডেন্স কৰে মানে ডেন্সটোৱে কৰিব কিন্তু ডেন্সৰ যিটো ইতিহাস থাকে ন হিষ্ট্ৰী থাকে ডেন্স কোনে কৰিছিলে তেওঁৰ ইতিহাস কি তাৰ গ্ৰামেটিক বস্তুখিনি কি আৰ্টৰ গ্ৰামেটিক বস্তু আছেতো মানে আৰ্টৰ মানে হিষ্ট্ৰী আছে যেনেকে আমি কালাৰৰ বিষয়ে জানিব লাগিব অভিনয়ৰ ক্ষেত্ৰত অভিনয়ৰ কালাৰ ডিফাৰেঞ্চৰ কথা আছে মানে অভিনয় এটা কৰিব লাগে তেওঁ মঞ্চত সজ্জা থাকে তাৰপিছত মানে ষ্টেজখনৰ কি জোখমাখ থাকে নটা মানে ৰস থাকে সেই ৰসবিলাক আমি জানিব লাগিব ডেন্সতো থাকে ডেন্স কৰি আমি নটা ৰস থাকে এনে আৰ্টৰ কি থাকে হিষ্ট্ৰী থাকে যেনেকে আমি ধৰি লওক ভাস্কৰ্য আৰু ৰিলিফ এই দুটা বেলেগ বেলেগ বস্তু মানে ভাস্কৰ্য বস্তুবোৰ হৈছে মূৰ্তি টাইপৰ ৰিলিফ হৈছে আমি যদি চাওঁ এই বুদ্ধ টাইপৰ যিটো অজন্তা গুহা ৰিলিফ মানে দেখিছে চাই ৰিলিফ মানে কিছু ওৱান মানে এটা চাইডৰ পৰা আৰু ভাস্কৰ্যবোৰ হৈছে মানে চাৰিওৰ ফালৰ পৰা যেনেকে আমি যদি মানে ৰঙীয়া বা ক'ৰবাত যদি মূৰ্তিবোৰ যে দেখে ভাস্কৰ্য মানে কোনোবাৰ সৃষ্টি কৰিছে এই মূৰ্তি মানে 3 ডাইমেনশ্যনৰ মানে 3D হয় তাৰ বুলি হ'ল ক'ব লাগে অসমৰ যিটো আমি পটভূমিত যদি যাওঁ মানে সেই সময়ত যদি যাওঁ মানে মানে চিত্ৰকলাৰ যদি যাওঁ সেই সময়ত আমি শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ বিষয়ে ক'বই লাগিব আৰু তেখেতে মানে অসমৰ যিটো চিত্ৰকলা সেইটো আগবঢ়াই নিয়াত তেখেতৰ প্ৰথম যিখন ভাওনা আছিলে চিহ্নযাত্ৰা তেখেতে চিহ্নযাত্ৰাত কি কৰিছিলে মানে পটচিত্ৰ আঁকিছিলে পটচিত্ৰ কৰি তেওঁ মানে বুজাই দিছিলে এটা পটচিত্ৰ বুলি ক'লে আমি কি কওঁ মানে বৈকুণ্ঠখন আমাৰ শ্ৰীকৃষ্ণৰ লীলাখন মানে কি অংকন কৰিছিলে সেইটো এটা চিত্ৰকলাৰ এটা পাৰ্ট মানে চিত্ৰকলাৰ মানে তেখেতে সেই বস্তুটো বুজাইছিলে চিত্ৰকলাৰ মাধ্যমেৰে তাত আমি যদি অসমৰ আৰু ভাস্কৰ্য মানে সেই বিষয়ে জানিব লাগে তাৰপিছত আমাৰ জানিবলৈ নৰনাৰায়ণৰ যিবোৰ শিৱদৌল ৰংঘৰ কাৰেংঘৰ সেইবিলাক হৈছে ভাস্কৰ্য মানে গোটেই মানে কি এইবিলাকক কি বুলি কয় ৰাজকীয় মানে কি শৈলীত পৰে মানে ৰাজকীয় টাইপৰ কৰিছিলে মানে এই মঠ মন্দিৰ বিলাক থাকিব যে মূৰ্তি এটা আছে সেইটো ৰাজকীয় শৈলী আৰু আমাৰ এইটো হৈছে শংকৰদেৱৰ হৈছিল পুথি শৈলী মানে পুথি চিত্ৰ বুলি কয় এইটো মানে শংকৰদেৱে যিবিলাক অংকন কৰে সেইটো পুথি চিত্ৰ বুলি কয় আজি গম পালো দেই মই বাৰু পুথি চিত্ৰ মানে তেখেতে সেই কৰিছিলে সাঁচি পাতত কৰে এই সাঁচি গছৰ পৰা এইটো মানে লেয়াৰ আছে আৰু সেই সময়ত আজিৰ সময়ত মানে ল'ৰা ছোৱালীয়ে ৰং পাইছে পানী ৰং কৰিছে ৱাটাৰ কালাৰ সেই সময়ত মানে কি এটা এবিধ বিশেষ মানে বস্তু আছিল সেই বস্তুবিধৰ নাম হৈছে হেঙুল হাইতাল হেঙুলৰ ৰং ৰঙা আৰু হাইতালৰ হালধীয়া
হেঙুল লাইটাৰবোৰ কেনেকুৱা মানে গুড়া নেচাৰেল হয়, গুড়ি কৰিব লাগে সেই 3টা ৰং। আৰু মানে কি তাৰ কি কৈছে কাজল আছিলে আগতে, কাজল মানে কি এই যে জুই যে কৰি আছো ইয়াৰ পৰা মানে কি তেল দি কলা ৰং বনাইছিলে, জবা ফুলৰ ৰস নেচাৰেল জবা ফুলৰ ৰসবোৰ মানে মিক্স কৰি ৰঙা ৰং বনাইছিলে। সেইবোৰ মিক্স কৰি এই যে আমি দেখিছো আজি যদি চোৱা বিভিন্ন নামঘৰত সাঁচিপাতবোৰ মানে অংকন কৰা হৈ আছে, লেখা আছে শংকৰদেৱৰ ৰাম বিজয়, ভাওনা, ৰুক্মিণী হৰণ, সেইবোৰ কিহেৰে লিখিছে? সেই হেঙুল লাইটাৰে লিখিছে। কিন্তু আজিও সেইবোৰ ধুনীয়া হৈ আছে, সেই নেচাৰেল বস্তুটো। সেই বস্তু মানে নতুন প্ৰজন্মখিনিয়ে জানিব লাগে হেঙুল লাইটাৰ কি, পুথিচিত্ৰ কি। সেইবিলাকতো নাজানে, নাইও অৱশ্যে কিতাপত নাইও নেকি, কিন্তু বৰ্তমান এতিয়া দিম বুলি কৈছে, এতিয়া বৰ্তমান হিষ্ট্ৰীটো দিম বুলি কৈছে ন, ক্লাছ 6 মানৰ পৰাই দিব নেকি হিষ্ট্ৰীটো। বৰ্তমান কি কিছুমান উঠি অহা প্ৰজন্মই মানে এই বস্তুটো শিকে আৰু কৰ্মশালাও দি আছে। আজি শংকৰদেৱ কলাক্ষেত্ৰত মানে এই বস্তুবোৰ সংগ্ৰহণ কৰি ৰাখিছে সংগ্ৰহালয়ত, তাতে মানে ধুনীয়াকে দেখিছো বাৰু। তাৰ উপৰি অসমৰতো এখন মানে চিত্ৰকলা বা ভাস্কৰ্যৰ এখন ঐতিহাসিক মানে কি ডাঙৰ এখন প্লেটফৰ্ম আছে, আমাৰ মুখা শিল্প আছে মাজুলীত, ইমান ডাঙৰ এটা মানে কি ইণ্ডাষ্ট্ৰি আছে। সেই বস্তুটো আমি কেনেকে বিল্ড আপ কৰিব পাৰো, অসম মানে বাহিৰত কেনেকে নিব পাৰো অসমৰ সেই মানে ভাস্কৰ্যবোৰ। মানে কথা পাতি মানে পাহৰি যাওঁ। খুব ধুনীয়া, আচলতে বহুত ধুনীয়া ধুনীয়া কথা কৈছে। আচলতে শুনি থাকিবলৈ মন যায়, আৰু আপোনালোকৰ ল'ৰা ছোৱালীখিনিও বহুতখিনি কথা জানিব পাৰিব ইয়াৰ পৰা। আচলতে আমাৰ ৰংনো কেনেকৈ সৃষ্টি হ'ল, আচলতে আগৰ দিনৰ মানুহে ৰং কেনেকৈ ব্যৱহাৰ কৰিছিলে, এইবিলাকৰ বিষয়ে বহুত কথা আছে, আমি পাতি থাকিম। তো পিঁয়াজখিনি দি লোৱা নেকি? দি দিওঁ, তথাপি অকণমান পিঁয়াজটো দি দিলোঁ। হেতা লাগিবনে? নালাগে, হাতেৰে দিম, কাটৰুকা খিলাৰী। মই এনেকে কৈ মানে কি প্ৰথমবাৰ আজি মই মানে কিবা বনাই আছো মানে, নহলে মই মানে কি অকমান কষ্ট হয়, মানে হেডফোন লগাই মানে গান শুনিয়ে মানে বেছিকে মই বেছি ছবি আঁকি থাকা ন। ছবি আঁকি থাকো। এতিয়া খানা বনাই উত্তাপ লৈ কথা ক'ব লগা হৈছে, তাকো আৰ্ট বস্তুটো কিমান ধৈৰ্য্যই আঁকিব নাই লাগে। আচলতে এইটোও এটা কলা। সেইটো ৰন্ধাটো এটা কলা, চকচিতা কলাৰ ভিতৰত এইটো এটা কলা হয়। কোনোবাই ভালকে খানা বনাব জানে, সেইটো এটা কোনোবাই ভাল কথা ন। কিন্তু ভালকে খানা বনাব জানাটো ভাল কথা, সদায় খাই থাকিব পাৰে মানে। সেইটো হয়, কিন্তু পিঁয়াজটো ৰঙচুৱা হৈ থাকে মানে আমি আৰু কথা পাতি থাকো। তুমি এইটো চিত্ৰশিল্পী, লগতে মই গম পোৱা মতে তুমি নাটক কৰা, নাটক অভিনয় কৰিয়ে থাকা, নাটকত অভিনয় কৰি থাকা, তাৰ বিষয়ে অকণমান কবা নেকি? নাটকৰ তুমি এইখিনি চিত্ৰশিল্পী হৈছা, আকৌ তুমি অভিনয়ো কৰিছা। অভিনয় জগতলৈ তুমি কেনেকৈ গলা, কেনেকৈ মানে অভিনয়ৰ লগত মানে তুমি তাতে যাব লগা হ'ল? অভিনয়ৰ লগত মানে কি যোৱাৰো এটা ইতিহাস আছে, যেনেকে ছবিৰ লগত যোৱা ইতিহাস এটা আছে, তেতিয়া মানে নাটকৰ যোৱাৰ এটা মানে ইতিহাস এটা আছে। মানে ইতিহাসটো হ'ল মই তেতিয়া ক্লাছ 5তে আছিলো, মানে আৰ্টৰ লগত পঢ়ি যাওঁ আৰু। তেতিয়া আমাৰ কি বৰপেটা চহৰখন মানে কি অকণমান সাংস্কৃতিক দিশত অকণমান আগবঢ়া, মানে নাটকেই হওক ছবিয়ে হওক বা যিকোনো এটা আগবঢ়া মানে। তো তেনেকে মোৰ কি হ'ল, বৰপেটাত কৰ্মশালা হ'ল, মানে নাটকৰ কৰ্মশালা 30 দিনীয়া। তেতিয়া হৈছে পিনাক নামৰ এটা অনুষ্ঠানৰ পৰা, তেখেতক মই শ্ৰদ্ধা জনাব লাগিব, মানে যোনে মানে এই কৰ্মশালাটো কৰিছিলে। তেতিয়া সেই কৰ্মশালা হ'ল, তেতিয়া মই ক্লাছ একদম মানে সৰু, তাৰপিছত সৰু তেতিয়া মানে কি মই যাওঁ যে মই এইবাৰ নাটক কৰিম। মানে মামাই ক'লে যা অকণমান নাটকৰ মানে এইটোত যা আৰু কিবা এটা শিকিব দিলে নতুন বস্তু। তো সেই 30 দিনত যি মানে নাটকৰ মই কৰ্মশালা শিকিলো, যি 30 দিনত, সেই 30 দিনত যি শিকিছো, আজিলৈকে মই নাটক মানে কোনোবাই যদি মাতে নাটক এখন কৰিব লাগিছিল, যি পাৰ্ট নহওক কিয়, 1 মিনিটৰ যদি পাৰ্ট হয় মই যাওঁৱে মানে। ইমান নাটকটো মানে মাথাত সোমাই গ'ল মানে। আৰু মোৰ আৰ্টৰ লগতে নাটকটো সমানে ভাল পোৱা? ভাল পাওঁ। তাৰপিছত এনেকে নাটক কৰিলো, প্ৰথম নাটক মোৰ আছিলে সেউজীয়া গাড়ী বুলি, মানে এখন সেউজীয়া গাড়ী। আমি মানে কি নাটক কৰিছিলো, মানে তেতিয়া আমাৰ আছিলে 15-20 জন মান মানে ল'ৰা ছোৱালী, মানে আমি নাটক কৰো। তাৰপিছত আহিলে তেনেকে আৰু কৰ্মশালাবোৰ হ'ল, মানে মাহে মাহে, বছৰৰ জুলাই মাহত হয়, বা কি বুলি কয় তেনেকে কৰ্মশালা হয় আৰু গৰমৰ বন্ধত বিশেষকে। তাৰপিছত কৰি তাৰপিছত এতিয়া পৰ্যন্ত মানে এতিয়ালৈকে মই কৰি আছো। তাৰপিছত মই তেনেকে বহুতটা নাট্য অনুষ্ঠানৰ লগত কাম কৰিলো, মানে অভিনয়ৰ লগতে। মই প্ৰথমতে ছেট ডিজাইনৰ কাম কৰিলো। ছেট মানে হৈছে নাটকৰ যি আমাৰ এখন দৃশ্যকলা থাকে,
তাৰপিছত সংগীত থাকে, তাত মই দৃশ্যকলা কৰিলো। মানে দৃশ্য হৈছে আমাৰ যিটো আমি ধৰি লওক এইটোৱে বস্তু, এইটো মানে কি নাটকত কেনেকে সজাম, মই যদি এই বস্তুটো আমি যদি আমি ঘৰত কৰি আছো, আপোনালোকৰ ঘৰত কৰি আছো, এইটো বস্তু যদি মই ষ্টেজত প্লে কৰিম, এইটো বস্তু মই ডেকৰেশ্যন কৰিব লাগিব এনেকে, সেইটো হৈছে দৃশ্য মানে দৃশ্যকলা। এইটো হৈছে বেকগ্ৰাউণ্ডত যিবোৰ মানে এনেকে বনাব লাগিব, তেতিয়া মানুহে চাব এইটো পাকঘৰ, সেই বস্তুটো কৰিব ধৰিলো। তাৰপিছত অভিনয়ৰ ক্ষেত্ৰত মই বিশেষভাৱে মই আহিলো সেই পৰা অভিজ্ঞানাম বুলি এখন গুৱাহাটীত মানে কি নাট্য ক্ষেত্ৰ আছে, অভিজ্ঞানাম। মই চৰ্দাৰ ৰনহান চৌধুৰী তেখেতৰ মানে আণ্ডাৰত শিকিলো। তো মোৰ মানে কি কপালখন ইমানেই ভাল, সিখন নাটক মানে তাত শিকিয়ে মই অসমৰ মানে কি মানে অসমৰ বুলি নহয়, ইণ্ডিয়াৰ বা ৱৰ্ল্ডৰ যিখন নাটকৰ মানে ডাঙৰ ফেষ্টিভেল, মানে ৱৰ্ল্ডৰ ডাঙৰ ফেষ্টিভেল হয়, ভাৰত ৰংগ মহোৎসৱ, মানে ৱৰ্ল্ডৰ মানে কি ডাঙৰ চব মানে নাটকবোৰে মানে কি এপ্লাই কৰে মানে শ্ব' বিলাকে। তাৰ ভিতৰত আমাৰ নাটকখন মানে কি চিলেকশ্যন হ'ল, এই কমফৰ্ট উমেন বুলি নাটকখন, মানে 30খন নাটক চিলেক্ট হ'ল। আমি পৰিলো ৰাঞ্চি, ঝাৰখণ্ড, আৰু তাত মানে বিশেষভাৱে মই অভিনয় কৰিছো মানে সেইখন নাটকত। মোৰ বাবে সৌভাগ্যৰ কথা যে মই বৰপেটাৰ পৰা নাটক কৰি মই ৰাঞ্চি ভাৰত ৰংগ মহোৎসৱত নাটক কৰি আহিছো, সেইটো মোৰ বাবে এটা বিশেষ অভিজ্ঞতা, ডাঙৰ কথা। কাৰণ অভিনয়ৰ ক্ষেত্ৰত সেইটো যিটো প্লেটফৰ্ম মানে NSD নেশ্যনেল স্কুল অফ ড্ৰামা যিটো মানে অৰ্গেনাইজ কৰে, সেইটো এটা ডাঙৰ এটা, আৰু সেইটো মোৰ বাবে এটা সৌভাগ্যৰ কথা। সেনেকে নাটক ষ্টাৰ্ট কৰি আছো, এতিয়ালৈকে কৰি আছো নাটক। আৰু মই ৰিচেণ্টলি আমাৰ এখন শ্বৰ্ট ফিল্ম আহি আছে, মানে মই কৰি আছো, অভিনয় কৰিছো, আৰু মই আৰ্ট ডাইৰেকশ্যনো কৰিছো, এনিশা বুলি, মানে বৰপেটা বাঘ বুলি, আমাৰ যেনেকে নলবাৰীৰ আছে কিছুমান, আমাৰ বৰপেটা বাঘ বুলি এটা মানে কি চেনেল আছে, কোনোবাই যদি চাব পাৰিব, মই কৈ দিম। তাতে এখন এনিশা বুলি এখন শ্বৰ্ট ফিল্ম আহি আছে, কোনোবাই যদি চাব পাৰে দেই, আপোনালোকেও চাব। এনিশা বুলি এখন শ্বৰ্ট ফিল্ম আহি আছে, আমিও চাম, আপোনালোকেও চাব। তেনেকে নাটকৰ লগত জড়িত হলো। আৰু যিখন শ্বৰ্ট ফিল্ম মানে কি নতুন মানে কি আমাৰ বৰপেটাৰ লোকেল, তেওঁলোকে যিটো আগ্ৰহ কৰিছে এখন শ্বৰ্ট ফিল্ম বনোৱা বা অভিনয় কৰা, নাটক কৰা, বহুত ডাঙৰ কথা। তাৰ ফাইনেন্সিক প্ৰব্লেম আছে, তাৰ মানে অভিজ্ঞতাবোৰৰ কথা আছে, কিন্তু আগ্ৰহ কৰিছে, সেইটো মানুহে চাব লাগে। ভাল বেয়াটো ডাঙৰ কথা নহয়, মানুহৰ বেয়া থাকিব, ভাল থাকিব, কিন্তু মানুহে যে কৰিব লাগে, কাম কৰিব লাগে। মানে মোৰ কথাটো কি হ'ল, মানুহে কাম কৰিব লাগে বেছিকে। সেইটোৱে কাম, ভাল বেয়াটো তেওঁলোকে চাব, তুমি কৰি যোৱা কামটো তোমাৰ। বহুত ছবি আঁকিলা তুমি, ক্লাছ 5-6ৰ পৰাই ছবি আঁকিছা, বৰ্তমান তুমি বহুত ছবি আঁকিলা, তেনেস্থলত তুমি 6ৰ পৰাই এতিয়ালৈকে মনত থকা ছবি তুমি বহুতৰে ছবি আঁকিছা। তোমাৰ আটাইতকৈ মানে ভাল লগা ছবি, তুমিতো ছবিয়ে ভাল লগা আঁকা, নো ডাউট তুমি যিকোনো ছবিয়ে তোমাৰ হাতত বহুত ধুনীয়া লাগে। মই আচলতে ইনষ্টাতে মানে চিনাকি, তাৰ ফটোবিলাক চাই মই এদিন তেওঁক কৈছিলো, তুমি মোৰ ফটো এখন আঁকিবা না, আঁকিম বুলি কৈ এতিয়ালৈকে ধাৰ খাই আছে, ফটো আঁকি দিয়া নাই। আজি কৈছে মই ফটো আঁকি দিমেই। সেইটো এতিয়া তুমি ক'লা, এতিয়া মোক বহুতে ইনষ্টাগ্ৰামত মেছেজ দিব, কাৰণ বহুতে এতিয়া ধাৰত মানে খুজি আছে, এতিয়ালৈকে দিব পৰা নাই। এতিয়া মানে য'তটো তেনেকে লাগিব আৰু, গম পাইছে নে? এতিয়ালৈকে মোক এটা কথা দিছে বোলে, ফটোটো মোক বনাই দিব। আচল কথাটো কি হ'ল, মই এটা কথা কৈ দিওঁ, মানে কি আৰ্ট কলাটো এনেকুৱা এটা কলা, যি বস্তুটো নিজে সৃষ্টি নহয়, যদি তাৰ মন নাথাকে। মানে আমাক আঁকিবলৈ মন নাই, নহয়, সেইটো নহয়। মানে আৰ্ট কলাটো মানে এনেকুৱা কথা, সেই বস্তু যদি মানে মন আছে যে মই তোমাৰ হাতত সৃষ্টি হ'ম, তেতিয়া সি সৃষ্টি হ'বই। সি সময় আধা ঘন্টা বা 1 ঘন্টাই লাগিব, হয়তো এবছৰৰ পাছত সেই বস্তু সৃষ্টি হ'ব পাৰে। মানে সেই আৰ্ট কলাটো তেনেকুৱা বস্তু মানে। আৰু ইয়াৰ মাজতে কওঁ, বহুত ধুনীয়া ছবি আঁকে, নিৰ্জু ৰাজ বুলি আছে ইনষ্টাগ্ৰামত। আপোনালোকে তেওঁৰ প্ৰফাইলটো এবাৰ খুচৰি চাব, কি ধুনীয়া ধুনীয়া ছবি, চালে চকুত থৰ হৈ যাব। আচলতে মই এই ছবি চাই তেওঁ ফ'ল' কৰিছিল নে মোক, মই ফ'ল' কৰিছিলো, বহুত দিনৰ কথা পাহৰি থাকিলো, এতিয়া মোৰ মনত নাই। কিন্তু ছবি চাই যে মই মানে মুগ্ধ হৈছিলো, এইটো সঁচা কথা। ছবি চাই পানি মই মুগ্ধ হৈছিলো, আৰু যাৰ কাৰণে আজি মানে পডকাষ্ট আৰম্ভ নোহোৱাৰ আগতেই চিনাকি, আজি আমাৰ পাকঘৰত সেইবাবে আহিলে। এতিয়া মই তোমাক সুধি আছিলো, তোমাৰ আটাইতকৈ প্ৰিয় ছবি কোনখন? প্ৰিয় ছবি ধৰা তুমি বহুত কৰা ছবি, বহুত কাম কৰে, তেনেস্থলত চবৰে ভাল লগা এখন বিশেষ ছবি থাকে, মানে বহুত ছবিয়ে ভাল লাগে, তথাপিতো তাৰে বিশেষ বোলা বস্তু এটা থাকে। তোমাৰ কোনখন ছবি তোমাৰ বাবে বহুত বিশেষ? মানে
এতিয়ালৈকে বুলি ক'লে চবেই ভাল লাগে, কিন্তু বিশেষকে মই ৰিচেণ্টলি যিখন জ্যোতিপ্ৰসাদ আৰু বিষ্ণুৰাভা ৰাখিছিলো আৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ যিখন ছবি আঁকিছো সেইখন কিবা এটা হয়তো যদি মানুহে ভাল পাইছে, সেই কিবা এটা আধ্যাত্মিকতা আছে, মানে মানুহে ভাল পাইছে, যিটো ইমান মানুহে ভাল পাইছে, আধ্যাত্মিকতাও আছে, আধ্যাত্মিকতা আছে, সেইকাৰণে সেইখন মোৰ কাৰণে আৰু আমাৰ আবেগ সেইটো জড়িত আছে, সেইটো এটা কথা, সেই অসমীয়াৰ আবেগ, অসমীয়াৰ, সেই কাৰণে চাগে মোৰ সেই কেইখন ছবি ভাল লাগে। ছবি ভাল লগা বেয়া লগা কথা নাই, ছবি ভাল লাগে মোৰ। কোনোবাই যদি এটা মোক কিবা এটা বস্তু কৈছে, মই বহুত ক্ষেত্ৰত জাজ কৰিছো, মই চব বস্তুতে জাজ কৰিছো, জাজ কৰাৰ মানে কি কম, আদা নহৰু দি দিওঁ বাৰু, ইয়াতে আদা নহৰু শুকান জলকীয়া জিৰা আৰু ধনিয়া পত্তা একেলগে আছে, বেছি নিদিওঁ নেকি? হ'ব, তুমি যিমান দিয়া আৰু তোমাৰ মতে বনোৱা, আৰু মই পিচি থব লাগে পিচি থৈছো, তথাপিও মানে কি মোৰ ঠাইত তেখেতেও খাবতো, মই জ্বলা খুৱাও, আমাৰ ঘৰত চবেই জ্বলা খায়, কথা নাই হলে কামবোৰ কৰি আছো। মই আচলতে কি কাম কৰিছো মই সেইখিনি কবই লাগিব, কাৰণ মই লকডাউন যেতিয়া হয়, মানুহে যেতিয়া ঘৰত সোমাই থাকে, তেতিয়া মানুহে কি কৰিব, মইতো আৰ্টটো কৰিয়ে থাকো, সেই সময়ৰ পৰা আৰ্ট কৰো, কিন্তু আৰ্টটোৰ যিটো মানে কি বিশালতাটো ক'ত মানে পালে আমাৰ লকডাউনৰ পৰা। লকডাউনটো মোৰ কাৰণে ভাল হৈছে নে মানে মানুহৰ কাৰণে বেয়া হৈছে, কৰোণা আহিছে, মানুহ ঢুকাইছে, সেইটো আমি ক'ব লাগিব, বেয়া কথা, মানে দুখ লাগিছে, কিন্তু তাৰ উপৰি আমাৰ কি হৈছে, সৃষ্টি হৈছে, বহুত চিত্ৰশিল্পীৰ সৃষ্টি হৈছে, বহুত যি ল'ৰা ছোৱালীয়ে ঘৰত বহি আছিলে, কি কৰিব, ডেন্স কৰিবলৈ আৰম্ভ কৰিলে, কোনোবাই গান গাবলৈ আৰম্ভ কৰিলে, সেই বস্তুবোৰ যেতিয়া কৰিব আৰম্ভ কৰিলে, সেইবোৰ সৃষ্টি হৈছে, মানে অসমত যদি আজি আমি চাব যাওঁ, কিমান গায়কৰ সৃষ্টি হ'ল, কিমান মানে চিত্ৰশিল্পীৰ সৃষ্টি হ'ল, প্ৰকৃতিয়েও অলপ ৰেষ্ট পালে, তাৰ উপৰি ময়ো ৰেষ্ট পালো, মই কি কৰিবলৈ আৰম্ভ কৰিলো, মানে অলপমান বৈজ্ঞানিকে যেনেকে সেই কৰে, ৰকেট বনাই অকমান চাই, আমি জোনটো চাই আহো, মানে বৈজ্ঞানিকৰ এটা নিজা নিজা সৃষ্টি আছেতো, তেতিয়া মই ভাবিলো অকমান বেলেগ ট্ৰাই কৰো, মানে ৰং তুলিকাৰে কৰো, আগৰ আছে পানী ৰঙেৰে কৰো, বোলো এইবাৰ অকমান বেলেগ ট্ৰাই কৰো, তেতিয়া কি কৰিব ধৰিলো, জুইৰে আঁকিবলৈ চেষ্টা কৰিলো, মানে এটা খাতৰনাক কাম আৰু, জুইৰে কেনেকে ছবি আঁকে, পাৰি নেকি কিবা, ফুল এনেকে অকমান আঁকিলো, তাৰপিছত মই বিষ্ণুৰাভা কৰিলো, বিষ্ণুৰাভা আঁকিলো, ভূপেন হাজৰিকাক আঁকিলো, কিন্তু মানে কিবা ভাগ্যক্ৰম এনেকুৱা, মই 2020ত প্ৰথমতে অসম বুক অফ ৰেকৰ্ড কৰিলো, 56 ছেকেণ্ডত ডক্টৰ ভূপেন হাজৰিকাক অংকন কৰি। বহুত ভাল কথা দেই, মই এইটো কথা কিন্তু গম পোৱা নাছিলো, কিন্তু ভাল লাগিছে। তাৰপিছত মই সেই সময়তে, সেই মানে এইটো ইয়াৰতে কেইদিনমান পাছত মই বেংগল বুক অফ ৰেকৰ্ড কৰিলো, মানে 56 ছেকেণ্ড ডক্টৰ ভূপেন হাজৰিকা। তাৰে পিছত মই তাৰে নেক্সট বছৰ 21 চনত মই শ্ৰীমন্ত শংকৰদেৱৰ গুৰুজনাৰ ৰাম বিজয় ভাওনাখন সাঁচি পাৰ্টৰ অংকন কৰিছিলো, এদিনত 24 ঘণ্টাত, গোটেই ফুল ষ্টৰিটো, আৰু সেইখন মই অংকন কৰি মানে ভগৱানৰ কৃপাত মই ৱৰ্ল্ড বুক অফ ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিলো সেই সময়তে, 2021ত। বহুত 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 বেছি ভাল কথা, তুমি আচলতে এইবিলাক কথা কোৱা নাই, কিন্তু আচলতে তুমি দিবা আকৌ, তুমি ইনষ্টাত কিয় নিদিয়া এইবিলাক কথা? আছে কিন্তু বহুতে মানে গম নাপায়, মোৰ আৰ্টবোৰ চাই মোক চিনি নাপায়, হয়তো বহুতে জানে মোৰ বিষয়ে বা মোক দেখিছে। বহুত ভাল লাগিছে আচলতে, বহুত কথা মই জানিম। মাংসটো দি দিয়া, সেইটো লোৱা, মাংসটো দি দিয়া, দি দিলো, দিয়া ডাইৰেক্ট বাকিয়ে দিব পাৰিবা, মাংসটো বাকি দিলো এতিয়া। এতিয়া কৈ থাকিব লাগিব, ৰেচিপি হলে মানে কৈ মানে বনাব লাগিব, আৰু কৈ বনাব লাগিব, আৰু এইখন ল'বা নেকি তোমাৰ সুবিধা? হ'ব, অসুবিধা নহয়, অকমান গৰম লাগিব বাৰু, উপায় নাই, এইখন দিলে তোমাৰ গৰম নালাগে, মানে ইমান বিলাক ৰেকৰ্ড কৰিলা, সকলোতকৈ কোনটো ৰেকৰ্ড হওঁতে তুমি চবতকে মানে বেছি সুখী হৈছিলা? মই বিশেষকে সুখী হৈছিলো শংকৰদেৱ গুৰুজনাৰ এইখন ৰাম বিজয় ভাওনা কৰিছিলো, তেতিয়া বেছি সুখী হৈছিলো, কাৰণ সেই বস্তুটো বিশ্ব দৰবাৰত প্ৰতিষ্ঠা হৈছিলে, কাৰণ ৰাম বিজয় অংকীয়া ভাওনা আমি বিশ্ব দৰবাৰত কেনেকে প্ৰতিষ্ঠা কৰিব পাৰো, নতুন প্ৰজন্মখিনিয়ে সেইখিনি কিন্তু জানিব লাগিব। মেইন কথা হৈছে, মই এটা কথা ক'ব বিচাৰিছো, আজিৰ সময়ত ল'ৰা ছোৱালীবোৰক এখন কিতাপ, এখন বিষ্ণুপ্ৰসাদৰ কিতাপ এখন হাতত তুলি নিদিয়ে, ফোনটো হাতত তুলি দিব ৰিলছ বনোৱাৰ কাৰণে। এখন জ্যোতিপ্ৰসাদৰ কিতাপ তুলি নিদিয়ে, জীৱনৰ ওপৰত তুমি পঢ়া, জ্যোতিপ্ৰসাদৰ বিষয়ে পঢ়া, ভূপেন হাজৰিকাৰ বিষয়ে পঢ়া। আজিৰ প্ৰজন্মখিনি কি হয়, ল'ৰা ছোৱালীয়ে অভিভাৱকক এইটো ক'ব বিচাৰিছো যে অভিভাৱকখিনিয়ে মোবাইলটো তুলি নিদি, মোবাইলটো তুলি দিছে, তাৰ বিষয়ত আমি কি দেখিব পাইছো যে জ্যোতিপ্ৰসাদৰ মানে জীৱন বৃত্তান্ত আছে, তেখেতে কি কৰিছিলে, তেখেতৰ ষ্ট্ৰাগলটো কি। আমি যদি মানে কি ডেষ্টিনেশ্যন থাকে ন, মানুহৰ মানে এটা লক্ষ্য থাকে, যদি লক্ষ্যত যদি আমি উপনীত হ'ব লাগে, তেতিয়া কোনোবা এটা মানুহক আমি আইডল হিচাপে ল'বই লাগিব, এই বস্তুটো এনেকুৱা হওক, মানে বহুতে ভাবে ক্ৰিকেট, এজন যদি ল'ৰাই ক্ৰিকেট খেলে,
অভিভাৱকে কি কৰি পঠাব, তই ধনী হ'ব লাগিব, তই শচীন তেণ্ডুলকাৰ হ'ব লাগিব। কিন্তু এটা অভিভাৱকে কি কৈ নপঠাই, যেতিয়া ফিল্ডত যাব সি, তই অমুক হ'ব লাগিব, তই নিৰ্জু হ'ব লাগিব, তই ৰাহুল হ'ব লাগিব, তই দীপাংকৰ, এনেকুৱা এটা নাম আৰু সেনেকে কৈ নপঠাই। তই যেতিয়া পঠাব অমুকৰ নিচিনা হ'ব লাগিব, তই শচীন তেণ্ডুলকাৰ হ'ব লাগিব। কিন্তু শচীন তেণ্ডুলকাৰ হ'বই নোৱাৰে। সেইকাৰণে কৈছো আজিৰ প্ৰজন্মখিনিক মই কৈছো যে মানে কি অসমৰ মানে যিখন মানুহ আছে, অম্বিয়াগিৰি ৰায়চৌধুৰী, আমাৰ বৰপেটাৰ মুকুল পাঠক বা বিষ্ণুপ্ৰসাদ ৰাভা, ভূপেন হাজৰিকা, আইদেউ সন্দিকৈ, মামণি ৰয়ছম গোস্বামী বাইদেউ, দীপালী বৰঠাকুৰ বাইদেউ, অৰ্চনা মহন্ত বাইদেউ, জয়ন্ত হাজৰিকা, কিমান মানে মানে বিখ্যাত অসমত মানুহ আছে, কিংবদন্তি আছে। তেওঁলোকৰ যদি আমি মানে কি জীৱন বৃত্তান্ত পঢ়ো ন, তেতিয়া হয়তো লাইফটো মানে কি হয়তো মই ক'ৰবাত চাকচেছ বুলি ভাবো। কাৰণ তেওঁলোকৰ কিতাপ বা তেওঁৰ জীৱনীতে আছে ইতিহাস। আমি যদি কিবা সৃষ্টি কৰিব বিচাৰো, আমি বাহিৰত যাব নাই, বাহিৰতো বহুত আছে, পল গগ আছে, বিভিন্ন বহুত ডাঙৰ মানুহ আছে। এটলিষ্ট আমি যদি নিজৰ খিনি আগত জানি ল'ব লাগিব। আমি হয়তো বহুতে জুবিন গাৰ্গক বেয়া পায় বা কোনোবাই ভাল পায়, এইটো নহয়। আমি তেখেতৰ গান ভাল পাওঁ, মানে তেখেতৰ জীৱনটো জানিব লাগিব। তেখেতৰ যিটো ষ্ট্ৰাগল, তেখেতে কিমান চাইকেল চলাই, গুৱাহাটীলৈ চাইকেল চলাই তেওঁ জাৰ্ণি কৰিছিলে, গান গাবলৈ আহিছিলে, তেওঁ ষ্ট্ৰাগলটো জানিব লাগিব। আমি তেখেতক আমি ফটকে বেয়া পাব নোৱাৰো। এটা কিবা এটা ভুল কাম কৰি মানুহৰ ভাল বেয়া হয়, এইটো নহয়, আমাৰো ভুল হয় কেতিয়াবা। মানুহ যেতিয়া লক্ষ্যত আহে, তেতিয়া অকমান সময়ৰ লগত, বয়সৰ লগত তেতিয়া অকমান হয়। কিন্তু আমি কি কৰিব লাগিব, তেওঁলোকৰ বিষয়ে আমি জানিব লাগিব। এতিয়া মানে কৈ মানে তুমিয়ে মানে বনাই থকাই হৈছে। মই লৰাই দিছো, তুমি যিহেতু কথাখিনি বহুত ইম্পৰ্টেন্ট কথা কৈ আছা, সেইটো কাৰণে মই তোমাক ডিষ্টাৰ্ব দিয়া নাই আৰু মই নিজে লৰাই দিছো। আমি বস্তুবোৰ জানিব লাগিব। মানে আমি হয়তো আমি আলু দি দিবা নেকি? আমি ক'ৰবাত সেইখিনি জানিব লাগিব। কি বনাইছো নাজানো। নাই, খোৱাটো আচলতে আমি সদায় খায়ে থাকো, কিন্তু যিখিনি কথা আচলতে আমি জানিব লাগে, আচলতে মই নিৰজৰ পৰা আজি বহুতখিনি কথা শিকিলো। মানে বহুতখিনি কথা শিকিছো। আৰু পাকঘৰৰ মেইন উদ্দেশ্য সেইটোৱে, অকল খোৱাই নহয়। আচলতে নতুন আলহীৰ পৰা নতুন অভিজ্ঞতা লোৱাটোৱে হৈছে পাকঘৰৰ উদ্দেশ্য। আৰু দৰ্শকসকলকো নতুন কিছুমান কথা জানিবৰ বাবে বা তেওঁলোকে এইখিনি নেক্সট কোন আহিব বা তেওঁৰ পৰা শিকিবলগীয়া কি আছে, তেওঁলোকে এইবিলাক যাতে আমাৰ পৰা গম পায়, সেইবাবে আচলতে আমি এই পাকঘৰটো পডকাষ্টটো আমি আৰম্ভ কৰিছো। কিন্তু মানে আজি যিখিনি কথা কৈছে, প্ৰত্যেকটো কথাই আমি শুনিবলগীয়া বা বুজিবলগীয়া। আজিকালি আমাৰ ল'ৰা ছোৱালীয়ে বেছিভাগ কিতাপ নপঢ়ে, হয়ও কিতাপ নপঢ়ে, কিন্তু এই ক্ষেত্ৰত ময়ো কিতাপ কিতাপ পঢ়ে, কিতাপ মানুহে কম পঢ়ে। কিন্তু পঢ়াতকে মানে কি, মানুহে কি বস্তু পঢ়ে, মানে সেইটোৰ ওপৰত ডাঙৰ কথা। এতিয়া আমি মাৰ্ভেলাছৰ কথা পঢ়ি লাভ নাই। এই মানুহে যে চাই কাৰ্টুনবোৰ চাই, এতিয়াৰ সময়ত সেইবোৰ চাই লাভ নাই। মই ভাবো এটা সময়ত মানুহে যেতিয়া সেই হৈছিলে, সেই সময়ত আহিছিলে, মানুহে চাইছিলে। কিন্তু এতিয়া যদি কাৰ্টুনিংটো চাই যদি আমি বৰ্তমান জেনেৰেশ্যনটো কৰিব পাৰো, আমি যদি পাৰো, এনেকুৱা হ'ব পাৰে নেকি আমি এখন অসমত কাৰ্টুনিং এটা ইণ্ডাষ্ট্ৰি খুলিম, অসমৰ পৰা এটা কাৰ্টুনিং কিবা এটা হ'ব, সেই বস্তুবোৰ পৰিকল্পনা থাকিব লাগে। আমি কি কৰিম, অসমীয়া জাতিটোৱে কি কৰিব, সেইটো ডাঙৰ কথা। আমি বেলেগৰ চাই লাভ নহ'ব, চাব লাগিব। মানে কি আমি অনুশীলন কৰিব লাগে, মানে কি চাব লাগে মানুহক। কিন্তু মানুহৰ চাই আমি কি কৰিব পাৰিছো, সেইটো ডাঙৰ কথা। ইয়াৰ মাজতে কম তুমি এবাৰ মানে হেৰিটো মাংসটো হৈ যোৱাৰ পিছত এবাৰ তুমি আৰ্ট অকমান ট্ৰাই কৰিবা নেকি? আমাৰ দৰ্শকসকলক দেখাবা নেকি অকমান দেখাব পাৰিব কিবা আৰু মানে অলপ পাছত? সেইটো আমি লাষ্টৰ ফালে কৰিম, ঠিক আছে। যিহেতু আমি আৰ্টৰ কথা বহুতখিনি পাতিলোৱে। এতিয়া ক'লে তেওঁ যিখন ছবি তেওঁ বিষ্ণুপ্ৰসাদৰ আৰু লগতে আমাৰ দুইখন ছবি আঁকিছিলে, আৰু শংকৰদেৱৰ, মাধৱদেৱৰ যিখন ছবি আঁকিছিলে, সেইখন তেওঁৰ চবতকৈ প্ৰিয় ছবি বুলি ক'লেই। আৰু ছবিৰ বিষয়ে আৰু বেলেগ আমি পাতি থাকিম। আমি অকমান বেলেগ ফালে যাওঁ, আৰু বহুতো কথা জানিবলগীয়া আছে।